हेलो फ्रेंड वेलकम बैक माय चैनल सो आज आपनालोকৰ ওচৰলৈ আন এটি ভিডিও লৈ আনিছো আজি এই ভিডিওটোত কেইটামান কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰিম আপোনালোকৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ হেল্প হোৱাকে গতিকে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো যদি চাই ভাল পায় লাইক কৰি দিব নাপাহৰিব সো আহক আজি ভিডিওটো আমি আলোচনা কৰো সো প্ৰথম কোৱেশ্চনটো কি দিছে হেতু আমি চাও কোৱেশ্চন 1ত কৈছে যে ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি So option দিয়া হৈছে option A কৈছে লাডাখ option B কৈছে লাক্ষাদ্বীপ option C কৈছে দিল্লী আৰু option D কৈছে চণ্ডীগড় গতিকে এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে option A লাডাখ হৈছে ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল Question 2 ৰাজস্থানৰ ৰাজধানীৰ নাম কি So option A টো হৈছে জয়পুৰ option B শিমলা option C ইম্ফল আৰু option D চণ্ডীগড় গতিকে ইয়াৰ এনসাৰটো হ'ব অপচন এ জয়পুৰ এটা কোৱেশ্চন 3 টো চাও কোৱেশ্চন 3 টো দিছে যে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰ অপচন দিয়া হৈছে অপচন এ কৈছে বনবিহাৰ ৰাষ্ট্ৰীয় উদ্যান অপচন বি কৈছে কানহা ৰাষ্ট্ৰীয় উদ্যান অপচন সি কৈছে কেবুল নামজাও নেশনেল পাৰ্ক আৰু অপচন ডি কৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান গতিকে এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন ডি হেমিছ ৰাষ্ট্ৰীয় উদ্যান হেমিছ ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান এটা কোৱেশ্চন 4 টো চাও কোৱেশ্চন 4 টো সুধিছে যে তুষাৰ নাহৰফুটুকীৰ বাবে কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত সো অপচন দিয়া হৈছে অপচন এ কৈছে বনবিহাৰ ৰাষ্ট্ৰীয় উদ্যান অপচন বি কৈছে কানহা ৰাষ্ট্ৰীয় উদ্যান অপচন সি কৈছে কেবুল নামজাও নেশনেল পাৰ্ক আৰু অপচন ডি কৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান গতিকে চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি হেমিছ ৰাষ্ট্ৰীয় উদ্যানত তুষাৰ নাহৰফুটুকী পোৱা যায় আৰু তুষাৰ নাহৰফুটুকীৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত এটা কোৱেশ্চন 5 টো চাও কোৱেশ্চন 5 টো দিছে নট্টি নৃত্য কোনখন ৰাজ্যৰ নৃত্য হয় সো অপচন দিয়া হৈছে অপচন এ হিমাচল প্ৰদেশ অপচন বি ৰাজস্থান অপচন সি কৈছে অন্ধ্ৰ প্ৰদেশ আৰু অপচন ডি কৈছে বিহাৰ গতিকে এই চাৰিটা অপচনৰ ভিতৰত অপচন এ হ'ব কাৰেক্ট আনসাৰ হিমাচল প্ৰদেশৰ নৃত্য হয় নট্টি নৃত্য এটা কোৱেশ্চন 6 টো চাও কোৱেশ্চন 6 টো হৈছে জিওলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সো অপচন দিয়া হৈছে অপচন এ কৈছে 1851 অপচন বি কৈছে 1871 অপচন সি কৈছে 1782 আৰু অপচন ডি কৈছে 1786 গতিকে এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ টো হ'ব কাৰেক্ট আনসাৰ 1851 ত জিওলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হৈছিল এটা কোৱেশ্চন 7 টো চাম কোৱেশ্চন 7 টো হৈছে হৰিদ্বাৰ চহৰখন কোন নদীৰ পাৰত অৱস্থিত চাৰিটা অপচন দিয়া হৈছে অপচন এ কৈছে যে গংগা নদী অপচন বি কৈছে মহানদী অপচন সি হ'ব লাগিছিল এটো অপচন সি কৈছে গোদাবৰী নদী আৰু অপচন ডি কৈছে কৃষ্ণা নদী গতিকে এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ গংগা নদীৰ পাৰত হৰিদ্বাৰ চহৰখন অৱস্থিত এটা কোৱেশ্চন 8 টো চাম কোৱেশ্চন 8 টো সুধিছে ডেক্কান কুইন বুলি কাক জনা যায় সো অপচন দিয়া হৈছে অপচন এ কৈছে পুনে অপচন বি কৈছে মুম্বাই অপচন সি কৈছে কলিকতা আৰু অপচন ডি কৈছে জয়পুৰ গতিকে এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন এ পুনে ডেক্কান কুইন বুলি জনা যায় এতিয়া কোৱেশ্চন 9 টো চাম কোৱেশ্চন 9 টো কৈছে সিটি অফ 7 আইল্যান্ডস বুলি কাক জনা যায় সো অপচন দিয়া হৈছে অপচন এ কৈছে পুনে অপচন বি কৈছে মুম্বাই অপচন সি কৈছে কলকাতা আৰু অপচন ডি কৈছে জয়পুৰ গতিকে এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি মুম্বাই এটা কোৱেশ্চন 10 টো চাম ভাৰতৰ ক'ত প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰচলন হৈছিল সো অপচন দিয়া হৈছে অপচন এ কৈছে হিমাচল প্ৰদেশ অপচন বি কৈছে ৰাজস্থান অপচন সি কৈছে অন্ধ্ৰ প্ৰদেশ আৰু অপচন ডি কৈছে বিহাৰ সো গতিকেইটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি ৰাজস্থান সো আজিলে গতিকেইটা কোৱেশ্চন আমি আলোচনা কৰি শেষ হৈছে ইয়াতে আশা কৰিছো ভিডিওটো আপোনালোকৰ নিশ্চয় হেল্পফুল হৈছে আৰু আপোনালোকে চাই ভাল পাইছে গতিকে ভাল পালে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো এনে ধৰণৰ নতুন এডুকেশ্যনেল ভিডিওসমূহ পাই থাকিবলৈ মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব সো আজিলে ইয়াতে শেষ কৰিছো আকৌ নেক্সট ভিডিও অতি সোনকালে লৈ আহিম থ্যাংক ইউ